যোৰহাট জোনাকী সংঘ বিদ্যালয়ৰ উদ্যোগত আৰু বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ অনুৰাগ কটকী স্মাৰক ন্যাসৰ সহযোগত জিলাভিত্তিক আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ যায়। তৰ্ক প্ৰতিযোগিতাখনৰ বিষয় হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ সঠিক প্ৰয়োগে বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাক অধিক ছাত্ৰ উপযোগী কৰি তুলিব। প্ৰতিযোগিতাখনিলৈ বিভিন্ন বিদ্যালয়ৰ পৰা 16টাতকৈ অধিক দলে যোগদান কৰা পৰিলক্ষিত হয়। ব্যুৰ ৰিপৰ্ট পোহৰ লাইভ 8। আজি কাৰ্য হৈছে জোনাকী সংঘত আজি জোনাকী সংঘ বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমাৰ অতি মৰমৰ অনুৰাগ কটকী প্ৰাক্তন ছাত্ৰ যি আমাৰ মাজৰ পৰা যোৱা 20 মে আজিৰ দিনটোতে তাৰমানে যোৱা বছৰ 2023ত তেওঁ আমাক সকলোকে এৰি আঁতৰি গ'ল। তেওঁ এগৰাকী সুদক্ষ তাৰ্কিক স্বল্পভাষী হাঁহিমুখীয়া অথচ সকলো কথা যুক্তিৰে খণ্ডন কৰিব পৰা এগৰাকী ছাত্ৰ আছিল আৰু সেই মেধাৱী ছাত্ৰগৰাকীয়ে অতি কম সময়তে 38টা বছৰ মাত্ৰ হৈছিলে। সেই 38 বছৰ বয়সতেই তেওঁ ইহ সংসাৰ ত্যাগ কৰিলে। তেওঁৰ এগৰাকী কণমানি কন্যা আছে। গতিকে তেওঁ ভাবোঁ যে তেওঁৰ যিখিনি আধৰুৱা সপোন বা তেওঁৰ যিখিনি কৰ্তব্যবোধ আছিলে সেইখিনি তেওঁ আগুৱাই নিব। আমাৰ সমাজত অনুৰাগৰ দৰে শতসহস্ৰজন অনুৰাগ উপচি পৰক, তেওঁৰ আশীষ সকলোৱে লাভ কৰক। তেওঁ বিশেষ খ্যাতিসম্পন্ন অনুষ্ঠান ৰয়টাৰত কৰ্মৰত অৱস্থাত আছিলে। তাৰপিছতে তেওঁ তাৰ পৰা ব্লুমবাৰ্গ নামৰ আন্তৰ্জাতিক যিটো বাতৰি পৰিৱেশন কেন্দ্ৰ তাত আছিলে। তেওঁৰ সাংবাদিক হিচাপেই নহয়, তেওঁৰ লিখনি, তেওঁৰ সকলো বিষয়তে যিটো অনুৰাগ সেইখিনি সঁচাকৈয়ে তেওঁৰ নামৰ লগত খাপ খাই উঠে। আজি তেওঁৰ স্মৃতিতে তেওঁৰ পৰিয়াল আৰু জোনাকী সংঘ বিদ্যালয়ৰ উদ্যোগত আজিৰ তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হৈছে আৰু আজিৰ বিষয় হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ সফল প্ৰয়োগে বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাক অধিক ছাত্ৰ উপযোগী কৰি তুলিব। গতিকে বৰ্তমানৰ এইটো এটা বিশেষ বিষয়, আলোচনাৰ বিষয়, জানিবলগীয়া বিষয় যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ AI এই শব্দটোৱে কেনেধৰণৰ প্ৰতিক্ৰিয়া বা পাৰ্শ্বক্ৰিয়া কৰিব, সেইটো আমি আমাৰ ছাত্ৰ সমাজত কেনেধৰণৰ প্ৰভাৱ পেলাব তাৰ প্ৰতীক্ষাত। অৱশ্যে বৰ্তমান আমি এই বিষয়টো আমাৰ ছাত্ৰসকলৰ মাজৰ এজন ছাত্ৰই বাছি দিছিলে যে আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবৰ কাৰণে ছাত্ৰসকলৰ পৰা বিষয় বিচাৰিছিলোঁ আৰু তেওঁলোকে এই বিষয়খিনিৰ ভিতৰত এই বিষয়টো দিছিলে আৰু সকলো বিষয়ৰ ভিতৰত এই কৃত্ৰিম বুদ্ধিমত্তাৰ এই বিষয়টো আমি বাছি লৈছিলোঁ। গতিকে আজি আমাৰ আন্তঃজিলা ভিত্তিত অনুষ্ঠিত এই তৰ্ক প্ৰতিযোগিতাত ধৰক বিদ্যালয় যোৰহাটৰ প্ৰায় 16খন বিদ্যালয়ে যোগদান কৰিছে আৰু সেইসকলে আশা কৰিছোঁ এই বিষয়টোৰ ওপৰত তেওঁলোকৰ বক্তব্য দাঙি ধৰিব আৰু তাৰ পৰা আমি আমাৰ সমাজলৈ এটা শিক্ষা বা সমাজলৈ এটা প্ৰচাৰ বা প্ৰসাৰতা আনিবৰ কাৰণে আমি যত্নপৰ হ'ব পাৰিম, সেয়াই আশা কৰিছোঁ। আৰু অনুৰাগ য'তে আছে তেওঁৰ আত্মাই সদ্গতি লাভ কৰক, তেওঁৰ দৰে আৰু বহুজন অনুৰাগৰ যেন আমি মাজত পাওঁ। আমি শিক্ষকসকলৰ মাজত অনুৰাগ এতিয়াও সকলোৰে অন্তৰত সজীৱ হৈ আছে আৰু তেওঁ যিখিনি আশা কৰিছে সমাজলৈ যাতে সেইখিনি আগবঢ়াব পাৰে আমাৰ নতুন প্ৰজন্মই, সেয়াই মই আশা কৰোঁ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু, যুৱক যুৱতী, মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা, য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব, য'ত থাকিব ৰেহাই মূল্য।